নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে স্বাগতম জনাইছোঁ মই ৰশ্মি ৰঞ্জন দত্তই অহা 22 নৱেম্বৰ তাৰিখে আৰক্ষী উপ পৰিদৰ্শক বাছনি পৰীক্ষা পুনৰ অনুষ্ঠিত হ'ব। আপোনালোকে এই বিষয়ে সকলো অৱগত আৰু ইতিমধ্যে সকলোৱে নিজৰ এডমিট কাৰ্ড লাভ কৰিছে। এই ক্ষেত্ৰত আপোনালোকক মই এটা কথা জনাব বিচাৰিছোঁ। আজি এখন গুৰুত্বপূৰ্ণ জাননী নহয়, কিছু নীতি নিৰ্দেশনা ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিযুক্তি পৰিষদৰ ফালৰ পৰা প্ৰকাশ কৰা হৈছে। এই বিষয়ে আপোনালোকক মই যিসকলে SI পৰীক্ষাৰ বাবে প্ৰস্তুতি কৰি আছে বা পৰীক্ষা দিব অহা 22 নৱেম্বৰ তাৰিখে তেখেতলোকৰ বাবে এই জাননীখন মই এবাৰ পঢ়ি দিব বিচাৰিছোঁ। নীতি নিৰ্দেশনাখিনি আৰক্ষী উপ পৰিদৰ্শক UB বাছনিৰ বাবে অহা 22 নৱেম্বৰ 2020 তাৰিখে অনুষ্ঠিত হ'বলগীয়া লিখিত পৰীক্ষাৰ নীতি নিৰ্দেশনা সম্পৰ্কে প্ৰাৰ্থী আৰু অভিভাৱকসকলে জানিবলগীয়া কিছু বিষয় ইয়াত উল্লেখ কৰিছে। এডমিট কাৰ্ডত সন্নিৱিষ্ট নীতি নিৰ্দেশনাসমূহ প্ৰাৰ্থী আৰু তেওঁলোকৰ অভিভাৱকসকলে ভালকৈ পঢ়িব আৰু যোৱা ইংৰাজী 10/11/2020 তাৰিখে বাতৰি কাকতত প্ৰকাশিত জাননী শুধৰণি শীৰ্ষক বিজ্ঞাপনত উল্লেখিত নীতি নিৰ্দেশনাসমূহ প্ৰাৰ্থীসকলে পূৰা মাত্ৰাই মানি চলিব লাগিব। এই বিষয়ে তেখেতলোকক অৱগত কৰা হৈছিল। ইতিমধ্যে সকলোৱে নীতি নিৰ্দেশনাখিনি মানি চলিব লাগিব। এইসমূহৰ ভিতৰত বিশেষভাৱে মনোযোগ দিবলগীয়া কিছু নিৰ্দেশনা তলত উল্লেখ কৰা হ'ল। তাৰে কিছু অতি গুৰুত্বপূৰ্ণ আৰু মানি চলিবলগীয়া নিৰ্দেশনা উল্লেখ কৰিছে। এই বিষয়ে মই আপোনালোকক আগত অৱগত কৰি দিছোঁ। পৰীক্ষা কেন্দ্ৰৰ প্ৰৱেশদ্বাৰত পৰীক্ষা অনুষ্ঠিত হোৱা নিৰ্দিষ্ট সময়ৰ 2.5 ঘণ্টাৰ আগতেই অৰ্থাৎ পুৱা 9:30 বজাৰ ভিতৰত প্ৰাৰ্থীসকল উপস্থিত থাকিব লাগিব। প্ৰাৰ্থীসকলে যাতে সময়ৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰে তাৰ বাবে এইটো এটা অতি গুৰুত্বপূৰ্ণ পইণ্ট উল্লেখ কৰিছে। দ্বিতীয়তে, মুখ্য প্ৰৱেশদ্বাৰেৰে কেৱল প্ৰাৰ্থীহে প্ৰৱেশ কৰিব পাৰিব। প্ৰাৰ্থীসকলৰ বাহিৰে পৰিয়ালৰ কোনো সদস্য অথবা বন্ধু বান্ধৱ পৰীক্ষা কেন্দ্ৰৰ চৌহদত প্ৰৱেশ কৰিব নোৱাৰিব। যথেষ্ট পৰীক্ষাটো সুন্দৰভাৱে পৰিচালনা কৰাৰ ক্ষেত্ৰত এবাৰ যথেষ্ট পদক্ষেপ গ্ৰহণ কৰিছে। যোৱাবাৰ যি বিশৃংখল এটা পৰিৱেশ সৃষ্টি হৈছিল, যি কেলেংকাৰী জড়িত হৈ পৰিছিল, তাৰ বাবে এইবাৰ যাতে সুন্দৰকৈ পৰীক্ষাটো অনুষ্ঠিত কৰিব পাৰে যথেষ্টখিনি নীতি নিৰ্দেশনা পালন কৰা হৈছে। পৰীক্ষা গৃহৰ ভিতৰলৈ কেৱল নিম্নলিখিত সামগ্ৰীসমূহে প্ৰাৰ্থীসকলে নিজৰ লগত নিব পাৰিব। এই প্ৰাৰ্থীসমূহৰ বিষয়ে তলত উল্লেখ কৰা হৈছে। 1 নম্বৰতে দিছে, বিজ্ঞাপনত উল্লেখ কৰা অনুসৰি পৰিচয়ৰ প্ৰমাণপত্ৰসমূহৰ যিকোনো এখনৰ মূল কপি, আপোনালোকৰ যি আইডেণ্টিটি প্ৰুফ, তাৰ বাবে আপোনালোকৰ এডমিট কাৰ্ডত যিখিনি ডকুমেণ্টছৰ কথা লিখা হৈছে তাৰে ভিতৰত যিকোনো এখন লৈ গ'লেই হ'ব। আপোনালোকে গোটেইখিনি নিবলৈ কোনো ধৰণৰ দৰকাৰ নাই, মাত্ৰ এখন লৈ গ'লেই হ'ল। দ্বিতীয়তে, প্ৰাৰ্থীয়ে নিজে স্বাক্ষৰ কৰা পৰিচয় প্ৰমাণপত্ৰৰ এটা ফটোকপি, আপোনালোকে যিটো আপোনাৰ অনলাইনত উপলব্ধ হৈছে আপোনালোকৰ এডমিট কাৰ্ড, আৰু এই এডমিট কাৰ্ডত নিজে স্বাক্ষৰ কৰাৰ এটা ফটোকপি এটা লগত লৈ যাব লাগিব। 3 নম্বৰ, 3টা ক'লা চিয়াহী বল পইণ্ট কলম, এডাল পেঞ্চিল, ক'লা চিয়াহীৰ ডট পেন নিব লাগিব। 3টা নিবলৈ কৈছে, কাৰণ আপোনাৰ কেতিয়াবা এটাই অসুবিধা কৰিব পাৰে, তেতিয়া যাতে অন্য এটা ব্যৱহাৰ কৰিব পাৰে তাৰ বাবে 3টাৰ কথা উল্লেখ কৰিছে। লৈ যাব, তাতকৈ বেছি নিব নালাগে। এডাল পেঞ্চিল, এডাল কাঠ পেঞ্চিল নিব পাৰিব। ইৰেজাৰ মানে ৰাবাৰ নিব পাৰিব। ফেচ মাস্কখন নিব লাগিব বাধ্যতামূলক। চশমা, যদি প্ৰাৰ্থীজনে নিয়মিতভাৱে ব্যৱহাৰ কৰে, যদি নিয়মিতভাৱে চশমা ব্যৱহাৰ কৰে তেতিয়াহ'লে সেইখন নিব পাৰিব। এডমিট কাৰ্ড লগত নিব পাৰিব। পোষ্ট কাৰ্ড আকাৰৰ প্ৰাৰ্থীৰ ফটো আৰু এখন আপোনালোকৰ ফটো লগত লৈ যাব লাগিব। তাৰ পিছৰ পইণ্টটো এটা আছে গুৰুত্বপূৰ্ণ, কোনো পৰিস্থিতিতে প্ৰাৰ্থীয়ে মোবাইল ফোন, স্মাৰ্ট ঘড়ী, এইকেইটা অতি গুৰুত্বপূৰ্ণ কথা মনত ৰাখিব। কোনো পৰিস্থিতিতে প্ৰাৰ্থীয়ে মোবাইল ফোন, স্মাৰ্ট ঘড়ী, কেলকুলেটৰ, হাত বেগ, গহনা অথবা যিকোনো ধৰণৰ ইলেক্ট্ৰনিক সামগ্ৰী লগত আনিব নোৱাৰিব। কোনো প্ৰাৰ্থীৰ লগত এইসমূহ সামগ্ৰী পালে তেওঁৰ প্ৰাৰ্থিত্ব তৎকালেই নাকচ কৰা হ'ব। এইবিলাক অতি গুৰুত্বপূৰ্ণ হ'ব এইবাৰ পৰীক্ষাটো, আৰু প্ৰাৰ্থীগৰাকীৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি তেখেতলোকে উল্লেখ কৰিছে। আৰু শেষত অধ্যক্ষ ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিযুক্তি পৰিষদ অসম গুৱাহাটীৰ ফালৰ পৰা এখন প্ৰকাশিত পাইছে। আপোনালোকৰ সুবিধাৰ বাবে এই বাৰ্তাটো আপোনালোকৰ বাবে প্ৰেৰণ কৰিলোঁ। আৰু আপোনালোক যিসকলে এই পৰীক্ষাত অৱতীৰ্ণ হ'ব আপোনালোক সকলোকে
আমাৰ চেনেল এডুকেশ্যন ফৰ অল ইউটিউব চেনেলৰ তৰফৰ পৰা জনাইছোঁ আন্তৰিক শুভেচ্ছা। সুন্দৰভাৱে পৰীক্ষাটো দিয়ক। এইবাৰ কোনো ধৰণৰ কেলেংকাৰীৰ সন্মুখীন নোহোৱাকৈ এই পৰীক্ষাটো সুচাৰুৰূপে অনুষ্ঠিত হ'ব। গতিকে আপোনালোকে সফলতা অৰ্জন কৰক। নিজৰ মেধাৰ ভিত্তিত আপোনালোকে গুৰুত্বপূৰ্ণ এটা চাকৰি আৰক্ষী উপপৰিদৰ্শক UB এই ক্ষেত্ৰত অৱতীৰ্ণ হওক। ধন্যবাদ।